হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক। বন্ধুসকল, টাইম হৈছে 9:15 আৰু আজি হ'ল সোমবাৰ। মাৰ্কেট অ'পেন হৈ গ'ল আৰু মাৰ্কেট অ'পেন হৈ দেখিব আমাৰ যিটো এটা প্ৰিভিয়াছ এটা ছাপৰ্ট লেভেল আছিলে, এই ছাপৰ্ট লেভেলটোৰ তলত বহুত ষ্টপ লছ হয়তো আছিলে। এই ষ্টপ লছবিলাক দেখিব লাষ্ট ট্ৰেডিং ছেশ্যন, তাৰমানে যিটো শুক্ৰবাৰে কি কৰিছে, এই ষ্টপ লছবিলাক হিট কৰি দিলে। লগতে আমাৰ কি কৰিছে, 55,000 লেভেলটো ব্ৰেক কৰিছে। গতিকে আমি তলৰ ফালে ষ্টপ লছ নাই বুলি কনচিডাৰ কৰিম আৰু মাৰ্কেট আমি কোনফালে যাব বুলি ভাবিম। মাৰ্কেট আজি ওপৰৰ ফালে যাব, কাৰণ ওপৰত ষ্টপ লছ আছে। এটা হৈ গ'ল আমাৰ ওপৰত ষ্টপ লছ আছে আৰু তলত ষ্টপ লছ নাই, গতিকে মাৰ্কেট ওপৰত যাব লাগে। তাৰ লগত যদি আমি আৰু দুটামান কণ্ডিশ্যন চাওঁ, দেখিব প্ৰিভিয়াছ ডেও মাৰ্কেট গেপ আপ অপেনিং দিছিলে বেংক নিফটি, আৰু মাৰ্কেটে কি কৰিছিলে, ডাইৰেক্টলি কি কৰিছিলে, ক্লজিং প্ৰাইচ ব্ৰেকডাউন দিছিলে। লগতে এইটো 55,500 লেভেল ব্ৰেকডাউন দি মাৰ্কেট, আমি ভাবিছিলোঁ মাৰ্কেট ওপৰত যাব, কিন্তু মাৰ্কেট কি কৰিছিলে, কণ্টিনিউ তললৈকে আহি আছিলে। গতিকে আজিও ছেম বনাইছে। আজিও দেখিব ডাইৰেক্টলি এতিয়ালৈকে ক্লজিং প্ৰাইচ ব্ৰেকডাউন দিয়া নাই। যদি ক্লজিং প্ৰাইচ ব্ৰেকডাউন দিয়ে, আজি মাৰ্কেট কি কৰিব, ওপৰত যোৱাৰ চান্সেছ বহুত হাই আছে। এটা হৈ গ'ল চাৰ্ট ৰিপিট কনচেপ্ট। যোৱা লাষ্ট ট্ৰেডিং ছেশ্যনত তলৰ ফালে আহিছিলে মাৰ্কেট, আজি ওপৰৰ ফালে যাব, কাৰণ অপেনিংটো ছেম হয়। আৰু দেখিব তলৰ ফালে যিখিনি ষ্টপ লছ আছিলে, আমি কনচিডাৰ কৰিম যে ষ্টপ লছখিনিয়ে লাষ্ট ট্ৰেডিং ছেশ্যনতে 3টা বজাৰ পিছত ষ্টপ লছখিনি হিট হৈছে। গতিকে তলত ষ্টপ লছ নাই। আৰু যিবিলাক ওপৰত যিবিলাক ষ্টপ লছ আছিলে, তেওঁলোকৰ ষ্টপ লছ মিনিমাম এই লেভেলটোৰ ওপৰত ষ্টপ লছবিলাক থাকিব, ট্ৰেইল কৰি কৰি। তাৰমানে যোনে ইয়াতে চেল কৰিছে, তেওঁলোকে প্ৰফিটত আহিছে। প্ৰফিটত অহাৰ লগে লগে তেওঁলোকে কি কৰিব, ষ্টপ লছবিলাক এটা ছুইঙৰ ওপৰত ট্ৰেইল কৰি থৈ দিব। গতিকে মাৰ্কেট এটলিষ্ট এই লেভেলটোলৈকে আহিব বুলি আমি এক্সপেক্টেশ্যন ৰাখিছোঁ। এতিয়া চাওঁচোন কি হয়। তো মাৰ্কেট দেখিব, আমি ক'ব গ'লে এণ্ট্ৰি ল'ব পাৰোঁ, কিন্তু আমাৰ এণ্ট্ৰি এতিয়ালৈকে অহাগৈ নাই। এণ্ট্ৰি আমি কেতিয়া ল'ম, যেতিয়া এই ক্লজিং প্ৰাইচ, যেতিয়া এইটো ক্লজিং প্ৰাইচ হয়, ক্লজিং প্ৰাইচ যদি ব্ৰেকডাউন দি দিয়ে, তেতিয়া আমি এটা কলৰ অপশ্যন আমি বাই কৰিব পাৰোঁ। তো বন্ধুসকল দেখিব, আমি এটা ট্ৰেড এটা লৈ ল'লোঁ 9:20। টাইমটো দেখাই দিছোঁ, 9:20:14। ট্ৰেডটো অকণমান ৰিস্কি হৈ থাকিলে, কিন্তু আমি নলওঁকৈ ল'লোঁ, কাৰণ মই কৈছিলোঁ যে আমি ক্লজিং প্ৰাইচ ব্ৰেকডাউন দিলে আমি কল অপশ্যন ল'ম। কিন্তু মাৰ্কেট দেখিব অলৰেডি ক্লজিং প্ৰাইচ ব্ৰেকডাউন নিদিয়াকৈ, যিটো 55,000 লেভেলটো ব্ৰেকডাউন দিয়ে, মাৰ্কেট কি কৰিলে, কণ্টিনিউ ভাল ভাল গ্ৰীণ কেণ্ডেল বনাই দিলে। গতিকে আৰু মাৰ্কেট হয়তো তললৈকে নাহিবও পাৰে। আৰু যদি মাৰ্কেট যদি ক্লজিং প্ৰাইচ ব্ৰেকডাউন কৰিবলৈ আহে, তেতিয়াতো আমাৰ ষ্টপ লছ যাব। কিন্তু যিহেতু ষ্টপ লছবিলাক ওপৰৰ ফালে আছে, তো আমি এটা কল অপশ্যন লৈ ল'লোঁ। আমি পাৰফেক্ট এণ্ট্ৰি নাপালোঁ বাৰু, তো আমি অলপ ওপৰত ল'ব লগা হ'ল। ঠিক আছে, আমি এতিয়া চাওঁ কি হৈ আছে। তো দেখিব কাৰেণ্টলি 1000 ওপৰত প্ৰফিট চলি আছে। আমি প্ৰিমিয়াম চাৰ্টখন উলিয়াই লওঁ। তোমালোকৰ আমি ষ্টপ লছটো ৰেডি ৰাখোঁ, যদিও আমাৰ লছৰ ফালে যোৱা নাই, প্ৰফিটতে আছে ষ্টিল। আমি আমাৰ 644.30 আমাৰ ষ্টপ লছ আহিব। তোমালোকৰ লিখিব কাৰেণ্টলি আমাৰ প্ৰফিট, আমি 1600-1700 টকা প্ৰফিট দেখিলোঁ। এতিয়া চাওঁচোন কি কৰে মাৰ্কেটে। বন্ধুসকল চাওক, কিমান ভলাটিলিটি, ধুনীয়া গ্ৰীণ কেণ্ডেল বনাই আছিলে, ছাডেনলি আকৌ ডাঙৰ ৰেড কেণ্ডেল বনালে, আকৌ গ্ৰীণ কেণ্ডেলত বনাই আছে। তো এইবিলাক পিছত চাবলৈ বহুত ইজি হয়। অ'কে, এইটো গ্ৰীণ কেণ্ডেল বনাইছে, নেক্সটটো গ্ৰীণ কেণ্ডেল বনাই আছে। যেতিয়া লাইভ মাৰ্কেট থকা যায়, অলপ আগতে চাওক কিমান ষ্ট্ৰং এটা ৰেড কেণ্ডেল হৈ আছিলে অলপ আগতে, এতিয়া আকৌ এইটো কি হৈছে, গ্ৰীণ কেণ্ডেল। কিন্তু আমি যদি ধৰক মাৰ্কেট ক্লজিঙৰ পিছত যদি চাৰ্টখন চাওঁ, আমাক লাগিব আজি ধুনীয়া ট্ৰেডটো গৈ আছে, গ্ৰীণ গ্ৰীণ বনাই গৈ আছে। এই গ্ৰীণৰ মাজতেও দেখিব বহুতকেইটা ৰেড কেণ্ডেল আমাক শ্ব' কৰিছে। এইটো এটা ৰেড কেণ্ডেল হৈছিলে, দেন ক্লজিং বাৰু গ্ৰীণ কেণ্ডেল হৈ দিলে। এইটো দেখিব ৰেড কেণ্ডেল হৈ আছিলে ষ্ট্ৰং, আকৌ ক্লজিং গ্ৰীণ। এইটো ৰেড কেণ্ডেল হৈ আছিলে, দেখিব এতিয়া আকৌ ৰেড কেণ্ডেলৰ নিচিনা হৈ আছে, আকৌ ক্লজিং গ্ৰীণ। তো এইবিলাকতে কি হয়, মানে চাইক'লজি বহুত ডিষ্টাৰ্ব হয়, প্ৰফিট ওলাই যাওঁ নেকি, কাৰণ টাৰ্গেটৰ ওচৰতে আছোঁ। আমাৰ মোটামুটি ধৰক 5,000 টকা টাৰ্গেট, আমি 3,000 ধৰক 500 টকালৈকে দেখিছোঁ। হ'ব আৰু 1,000 টকা এটা কমকৈ বুক কৰোঁ, একো নাই। তো এনেকৈ ভয় কিছুমান ভাৱ আহি যায় যদি ৰেড কেণ্ডেল বনায়। এতিয়াও চাওক, আমাৰ প্ৰফিট অলম'ষ্ট 3,800 টকা আমি দেখিছোঁ। দেখিব আমাৰ টাৰ্গেটৰ একেবাৰে ওচৰত আহিছে। আমি যদি চাবলৈ যাওঁ পইণ্ট হিচাপত, দেখিব অলম'ষ্ট 60 পইণ্টছ মাৰ্কেটে দিছে, 58 পইণ্টছ মাৰ্কেটে দিছে, 59 পইণ্টছ। আমাক আৰু 10 পইণ্ট লাগে। এতিয়া মাৰ্কেটত এটা প্ৰব্লেম হ'ল, মাৰ্কেট কৰিছে কি, মাৰ্কেট কণ্টিনিউ গৈ আছে। মাৰ্কেটত নৰ্মেলি কি হয়, যদি অকণমান ৰিট্ৰেচমেণ্ট কৰি কৰি যায়, তো সেইটো যোৱাৰ চান্সেছটো বহুত হাই থাকে। আৰু যদি কণ্টিনিউ কৰি থাকিলে কোনটো লেভেলৰ পৰা ৰিট্ৰেচমেণ্ট দিয়ে কোনো ঠিক নাথাকে। সেইকাৰণে অকণমান মাজে মাজে যদি ৰেড কেণ্ডেল বনাই গৈ থাকে, তেতিয়া ভাল। কিন্তু আমাৰ আজি দেখিব কণ্টিনিউ ওপৰত গৈ আছে, গতিকে পটককৈ যদি ৰিভাৰ্চেল দি দিয়ে, আৰু আমি যিখিনি কৈছিলোঁ ষ্টপ লছ, এই লেভেলত এটা ষ্টপ লছ কিছুমান আছিলে, এই ষ্টপ লছবিলাক দেখিব মাৰ্কেটে হিটে কৰিলোঁ অলৰেডি। ঠিক আছে, যদি এই মমেণ্টামতে অলপ ওপৰত গুচি গ'ল, আমাৰ টাৰ্গেট হিট হৈ যাব। কিন্তু যদি ওপৰৰ ফালে যদি ষ্টপ লছ নাপায়, তো আকৌ মাৰ্কেট ৰিভাৰ্চেল দিয়াৰো চান্সেছ থাকিব।
কিন্তু দেখিব কিছুমান সুইং হাই বাৰু আছে, এইবিলাক সুইং হাই এইবিলাকতো ষ্টপ লছ থাকিব পাৰে। ঠিক আছে, আমি ৱেইট কৰোঁ। আমাক আৰু মাত্ৰ 10 পইণ্টহে লাগে, 10 পইণ্ট লাগিছিলে, এতিয়াবা কিমান লাগে আমি চাৰ্ট প্ৰফিট এবাৰ চাই লওঁ। দেখিব ৰেড কেণ্ডেল বনাই দিয়ে, এইটো দেখিব ৰেড কেণ্ডেল বনাইছিলে, আমি এইফালে কথা পাতি থাকোঁতে এতিয়া আকৌ মাৰ্কেটে গ্ৰীণ বনাব ট্ৰাই কৰি আছে, হয়তো এইবাৰ মোমেণ্টামত হয়তো আমি টাৰ্গেট পাব পাৰোঁ। আমি এইফালে ৰেডি থাকোঁ মাৰ্কেট প্ৰাইজত, কাৰণ আজি সপ্তাহৰ প্ৰথম দিন আৰু আমি যোৱা সপ্তাহত এইটো এটা বেয়া দিন গৈছিলে, টাৰ্গেট পায়ো আমি ফুল ষ্টপ লছ ল'ব লগা হৈ গ'ল 3 মিনিটৰ ভিতৰত। 75 পইণ্টছ আমি টাৰ্গেট পাইছিলোঁ, তাৰ 3 মিনিটৰ ভিতৰত আমাৰ টাৰ্গেট গুচি গ'ল। আজিও দেখিব একদম টাৰ্গেটৰ ওচৰৰ পৰা 60 পইণ্টছৰ পৰা মাৰ্কেট দেখিব এতিয়া আমাৰ দেখাই আছে 35 পইণ্টছ। তাৰমানে আমাক আৰু এনেকুৱা লাগে আমাক আৰু 10 পইণ্ট দিলেওতো হৈ যায়, আমাক 10 পইণ্ট দিয়া নাই, কিন্তু আমাৰ এগেইনষ্টত 60 পইণ্টছৰ পৰা দেখিব এতিয়া 26 হৈ থাকিলে, তাৰমানে মোটামুটি 30 পইণ্টছতকৈ বেছি কমিয়ে থাকিলে, বুজিছেনে? এটা কেণ্ডেলত আমাৰ গোটেই দিনটোৰ প্ৰফিট 1 মিনিট 2 3 4 5 6 7 8 9 10 মিনিটত যিমান দিছিলে অলমষ্ট তাৰ আধা এটা কেণ্ডেলতে খাই দিলে। এইবিলাকতে বহুতে কি হয় ওলাই যায় আৰু দেখিছে ইমান ডাঙৰ ৰেড কেণ্ডেল, যি প্ৰফিট পাই আছোঁ ওলাই যাম আজি, তো তেনেকুৱা নহয়। কেতিয়াবা মাৰ্কেট কণ্ডিশ্যন লৈ এবাৰ ওলাব লগা হ'ব পাৰে, কিন্তু আমি যদি তেনেকৈ ওলাই গৈ থাকোঁ ভয়তে, তো আমি কেতিয়াও ভালকৈ ট্ৰেড কৰিব নোৱাৰিমেই। আমি আৰু সদায় ফিউচাৰটো ভাবিব লাগে। এতিয়াতো আমি জাষ্ট নৰ্মেল দুটা লটত বাই কৰি আছোঁ, যেতিয়া আমি বেছি কোৱাণ্টিটিত বাই কৰিম, ধৰি লওক যেতিয়া আমি 70 কোৱাণ্টিটিৰ ঠাইত 700 কোৱাণ্টিটি ল'ম, হয়নে, বা 1000 কোৱাণ্টিটি ল'ম, তেতিয়ালৈকে আমি এই কম কোৱাণ্টিটি লৈ আমি মাইণ্ডছেটটো ষ্ট্ৰং কৰিব লাগিব। আৰু এনেকুৱা যদি লছো হৈ যায় আমি লছবিলাক একচেপ্ট কৰি ল'ব লাগিব। আৰু আপোনালোকৰ ইয়াতে চাওক চবৰে ছিষ্টেম বেলেগ থাকে। বহুতে ট্ৰেইলিং কৰে, ধৰক প্ৰফিটত গুচি গ'ল, তেওঁলোকে ষ্টপ লছ ধৰক 70 পইণ্টছৰ পৰা 30 পইণ্টছ 40 পইণ্টছ 20 পইণ্টছলৈকে ট্ৰেইল কৰি দিয়ে বা ব্ৰেক ইভেনলৈকে ট্ৰেইল কৰি দিয়ে। চবৰে ছিষ্টেম বেলেগ আৰু মই গতিকে ট্ৰেইল খুব ৰেয়াৰলি কৰোঁ, এইটো মাৰ্কেটৰ ওপৰত চাই কেতিয়াবা ট্ৰেইল কৰা যায় বাৰু, কিন্তু মই এটলিষ্ট টাৰ্গেট হিট কৰালৈকে মই ৱেইট কৰোঁ। যেনেকৈ নহওক যদি মাৰ্কেটত যদি আমি টাৰ্গেট হিট কৰালৈকে মই ৱেইট কৰোঁ, তাৰ আগত মই পটককৈ ট্ৰেইলিং নকৰোঁ। তো মই এনেকৈয়ে কমফৰ্টেবল, তো যোন যেনেকৈ কমফৰ্টেবল, তো আপোনালোকে যদি ট্ৰেইলিং কৰি ভাল পায় ট্ৰেইলিং কৰিব পাৰে। তো গতিকে মই ইয়াতে এনেকৈয়ে ট্ৰেডটো যিটো ফুল ষ্টপ লছ সেইটোতে ৰাখি মই ভাল পাওঁ, মানে কনফিডেঞ্চ এটা ফিল আহে আৰু। কাৰণ বেংক নিফটি ইমানেই ভলাটাইল, কেতিয়া মাৰ্কেট আহি আপোনাৰ ট্ৰেইলিং ষ্টপ লছ হিট কৰি দিয়ে ঠিক নাই। তো মই এদিনে ট্ৰেইলিং ষ্টপ লছ ৰাখিছিলোঁ, সিদিনাখনো দেখিব 24 পইণ্টছত ওলাই গ'লোঁ, সিদিনাখন 28 পইণ্টছ মেক্সিমাম লছ দেখাই পেলাই আমাৰ 99 পইণ্ট আমাৰ প্ৰিমিয়ামৰ টাৰ্গেট দিলে। তো মই এদিন ডিচিপ্লিন ব্ৰেক কৰিলোঁ, বাকী দেখিব গোটেইদিন মই 70 পইণ্ট ষ্টপ লছ 70 পইণ্ট ষ্টপ লছ লৈ আছোঁ। এদিনেই লোৱা নাছিলোঁ, সিদিনাখন কি হৈ গ'ল ট্ৰেইলিং ষ্টপ লছত ওলাই গ'লোঁ, কিন্তু সিদিনাখন দেখিব ধুনীয়া টাৰ্গেট দিলেহেঁতেন। গতিকে মই ট্ৰেইলিং ষ্টপ লছটো ইমান ইউজ নকৰোঁ। আমি এবাৰ চাৰ্টবিলাক চাওঁ। চ' নিফটি দেখিব ভাল ৰিট্ৰেচমেণ্ট দিলে, যিটো ৰিট্ৰেচমেণ্টৰ আমি কথা কৈ আছিলোঁ। এটা ভাল বেংক নিফটি বাৰু সিমান ডাঙৰ ৰিট্ৰেচমেণ্ট দিয়া নাই, ইয়াৰ পৰা যদি বেংক নিফটিয়ে ওপৰলৈকে মুভ কৰি দিয়ে আমাৰ টাৰ্গেট হিট হৈ যাব। দেখিব ভাল মমেণ্টাম দি আছে, আকৌ এতিয়া দেখিব 48-50 পইণ্টছ প্ৰফিটত আহিছে। আমি এতিয়া মাৰ্কেট প্ৰাইজত ৰেডি হৈ আছোঁ, আমি ওলাই যাব ট্ৰাই কৰিম। অ'কে, নিফটি দেখিব ষ্ট্ৰং কেণ্ডেল বনাই আছে আফটাৰ ৰিট্ৰেচমেণ্ট। বেংক নিফটিও দেখিব ভালে কেণ্ডেল বনাই আছে, দেখিব টাৰ্গেটৰ একেবাৰে ওচৰত। আৰু বন্ধুসকল আজি সোনকালে টাৰ্গেট দিলেও হয়, দেখিব মোৰ লেপটপত একেবাৰে চাৰ্জ নাই, তো মই য'ত আছোঁ তাতে কাৰেণ্ট নাই, দেখিব আমাৰ টাৰ্গেট হিট হৈ গ'ল। আমি এতিয়া অকণমান ৱেইট কৰিম। দেখিব নিফটিও ধুনীয়া ষ্ট্ৰং কেণ্ডেল বনাই আছে, বেংক নিফটিও ভাল কেণ্ডেল বনাই আছে। দেখিব আমাৰ টাৰ্গেটৰ ওপৰতে মাৰ্কেট ৰৈ আছে, মাৰ্কেট ফচি গ'ল যেন লাগিছে। তো দেখিব আমাৰ ভাল প্ৰফিট চলি আছে 6000 প্লাছ। ঠিক আছে বন্ধুসকল, আমি ওলাই যাবলৈ আৰু ট্ৰাই কৰিম। তো বন্ধুসকল দেখিব বুক কৰিব ল'লেই মাৰ্কেট 6000 এটা দেখালে, 6000তকৈ চাগে বেছিয়ে দেখাইছিলে। যদি আমি পইণ্ট হিচাপত চাব যাওঁ আমি দেখিব 88 পইণ্টছ, অলমষ্ট 90 পইণ্ট। 90 পইণ্ট হ'লে আমাৰ 6300 হয়, গতিকে আমি ভালে পইণ্ট দেখিছোঁ প্ৰফিট। এতিয়া আমি ৱেইট কৰিছোঁ কিহৰ কাৰণে, যিটো দেখিব নিফটিটো কেণ্ডেলটো বহুতেই ষ্ট্ৰং গ্ৰীণ কেণ্ডেল, তো নিফটিকো লাগিছে নিফটি এটলিষ্ট এই হাইটো ব্ৰেক কৰিব লাগে, যিটো হাই আছে, যিটো ৰিচেণ্ট হাই বনাইছে আজি, আৰু এই হাইটো যদি ব্ৰেকআউট দিয়ে নিফটিয়ে, বেংক নিফটি বাৰু অলৰেডি ব্ৰেকআউট দিলেই বাৰু, গতিকে আমি এটা কুইক মমেণ্টাম আৰু পাব পাৰোঁ।
কিন্তু আমি যিদিনাখনে হোল্ড অলপ ট্ৰাই কৰোঁ বেছি প্ৰফিট বুক কৰিব সেইদিনাখনে মাৰ্কেট ৰিভাৰ্চেল দিয়ে আৰু যিদিনাখন আমি পটককৈ বুক কৰি ওলাই যাওঁ সেইদিনাখন দেখিব মাৰ্কেট কণ্টিনিউ মানে বহুত বেছি প্ৰফিট দিয়ে কাৰণ আমি এতিয়া লিখিয়ে ৰাখোঁ মেক্সিমাম দিব প্ৰিমিয়াম ক্ৰছ 750 প্ৰিমিয়াম ক্ৰছ 700 যেতিয়া আমি এক্সিট কৰি দিওঁ তেতিয়া মাৰ্কেট বহুত ওপৰত গৈ থাকে আৰু যিদিনাখন আমি হোল্ড কৰিব অকণমান ট্ৰাই কৰোঁ সেইদিনাখন মাৰ্কেট ৰিভাৰ্চেল দিয়ে কিন্তু আজি অকণমান হোল্ড কৰিম মোক লাগিছে মাৰ্কেট অকণমান ওপৰত যাব লাগে তো বন্ধুসকল ইয়াতে যে মই চাওক প্ৰফিটৰ ওপৰতে মাৰ্কেট ঘূৰি আছে আৰু বাৰে বাৰে প্ৰফিটটোৰ 5000 আমাৰ 4900 প্ৰফিট থাকে যিটো আমাৰ ফিক্স টাৰ্গেট তাতকৈ আমি বেছিয়ে ট্ৰাই কৰোঁ বাৰু কিন্তু হোল্ড কৰি যে আছোঁ কিহৰ কাৰণে হোল্ড কৰি আছোঁ এইটো হোল্ড কৰাৰ এটা কাৰণ হৈ গ'ল আমাক যিখন জাৰ্নেল মেইনটেইন কৰোঁ জাৰ্নেলখনে আমাক কয় যে আমাৰ যেতিয়াই আমি প্ৰফিটত যাওঁ মেক্সিমাম টাইম 10 দিনৰ ভিতৰত ধৰক 8 দিন আমাৰ প্ৰিমিয়ামটো বহুত বেছি ওপৰত গুচি যায় তাৰমানে আমি আৰু অলপ যদি হোল্ড কৰা হয় আমাৰ আৰু প্ৰফিটটো বঢ়া চান্সেছ থাকে হয়তো 10 দিনৰ ভিতৰত 2 দিন বা 3 দিন হয়তো আমাৰ প্ৰফিটটো ৰিভাৰ্চেল দি প্ৰফিটটো কমি যায় কিন্তু আমাৰ মেক্সিমাম ডেজ দেখিব আমাৰ মই ব্লু লাইন দি লিখি ৰাখোঁ যাতে চকুত পৰে তো আমাৰ কি হয় প্ৰফিটটো বহুত বেছি দূৰলৈকে যায় সেইকাৰণে আমি কৰিছোঁ কি আজি অলপ হোল্ড কৰিব ট্ৰাই কৰিছোঁ যাতে অলপ ডাঙৰ প্ৰফিট বুক কৰিব পাৰোঁ অলৰেডি আমি ভাল প্ৰফিটে দেখিছিলোঁ 6200 মান আমি দেখিছিলোঁ মাৰ্কেট দেখিব এতিয়া যেতিয়া আমি অলপ প্ৰফিট ডাঙৰ বুক কৰিব বিচাৰোঁ মাৰ্কেট ৰিভাৰ্চেল দিব ট্ৰাই কৰে আৰু চাওক কেণ্ডেলো বহুত ষ্ট্ৰং বনাই আছিলে যিটো দেখিব যিটো কেণ্ডেল বনাই আছিলে নিফটিটো বহুত ষ্ট্ৰং গ্ৰীণ কেণ্ডেল তো এনেকুৱা ষ্ট্ৰং কেণ্ডেল বনালে আমি সদায় এক্সপেক্ট কৰোঁ যে এইটো মমেণ্টামটো কণ্টিনিউ থাকিব এনেকুৱা ৰিভাৰ্চেল দিব বুলি আমি এক্সপেক্ট নকৰোঁ তো আৰু কিন্তু মাৰ্কেট জানে মাৰ্কেটে যি ইচ্ছা কৰিব পাৰে তো দেখিব আমাৰ এতিয়া কিমান ধুনীয়া গ্ৰীণ কেণ্ডেল এটা বনালে মই ভাবিছিলোঁ এই কেণ্ডেলটো যিটো ৰিট্ৰেচমেণ্ট এক্সপেক্ট কৰি আছিলোঁ মই কৈ আছিলোঁ ৰিট্ৰেচমেণ্ট এটা আহিব লাগে ৰিট্ৰেচমেণ্ট আহিলে মই ভাবিলোঁ অলপ ওপৰত যাব কিন্তু মাৰ্কেট দেখিব ষ্ট্ৰং ৰিভাৰ্চেল দিলে আমাৰ যিখিনি প্ৰফিট থাকিলে নাইকিয়া হৈ থাকিলে দেখিব আজিও যদি আমাৰ প্ৰফিটৰ পৰা কম প্ৰফিট বা লছত বুক কৰিব লাগে অভিয়াছলি আজিও আৰু মনটো বেয়া লাগিব কাৰণ আজি হ'ল সোমবাৰ তাতে আৰু যোৱা সপ্তাহতো তেনেকুৱা হৈছে ষ্টিল আমি অলপ ৱেইট কৰিম এনেকুৱা নহয় যে মাৰ্কেট ছাডেনলি ৰিভাৰ্চেল দি দিব মাৰ্কেট এতিয়া ওপৰত যোৱাৰ প্ৰবেবিলিটি আছে আৰু বন্ধুসকল ইয়াতেই মানে আমিতো যিটো এনালাইচিছ কৰিব লাগে এনালাইচিছটো কৰি দিলোঁ তো ট্ৰেডটো লৈ ল'লোঁ ট্ৰেডটো লৈ লোৱাৰ পিছতে আমাৰ যিটো চাইক'লজিটো মেটাৰ কৰে এতিয়া আপুনি এই ট্ৰেডটো যদি আপোনাৰ এগেইনষ্টত গুচি যায় কণ্টিনিউ ধৰক মইতো বাৰু ইয়াতে বুক কৰিব লাগিছিলে কিন্তু কেতিয়াবা দেখিব আমাৰ প্ৰফিট বেছি হোৱাৰ চান্সেছ থাকে গতিকে সেই চান্সেছবিলাক মাজে মাজে মাৰ্কেট কণ্ডিশ্যন চাই আমি ল'ব লগা হয় অ'কে আমাৰ 5000 আমাৰ এইম থাকে আজি আমি পাৰিলে 8000 9000 ট্ৰাই কৰোঁ তেনেকৈ আমি অলপ অলপ প্ৰফিটবিলাক বঢ়াব ট্ৰাই কৰোঁ যেনেকৈ যদি আমাৰ জাৰ্নেল চাবলৈ যায় আমি কেতিয়াও ফিক্স 70 পইণ্টছ টাৰ্গেট বুক কৰা নাই আমি সদায় বেছিয়ে ট্ৰাই কৰোঁ বুক কৰিবৰ কাৰণে আমাৰ দেখিব 84 পইণ্টছ 80 পইণ্টছ 92 পইণ্টছ 82 পইণ্টছ 90 74 যদিও আমি 70 টাৰ্গেট বুলি কওঁ মই 70ৰ ঘৰত দেখিব মাত্ৰ এদিনে বুক কৰিছোঁ 87 102 এদিন বাৰু বহুত ডিকে দিয়াৰ কাৰণে 44 পইণ্ট কেপচাৰ কৰিছোঁ তো যদি চাবলৈ যায় আমি 70 যদিও কওঁ আমাৰ টাৰ্গেট আমি 80+ 90+ আমি ট্ৰাই কৰি আছোঁ বা বুক কৰি আছোঁ গতিকে সেইখিনি প্ৰফিট পাবৰ কাৰণে আমি কি হয় টাৰ্গেট হিট হোৱাৰ পিছতো আমি অলপ ৱেইট কৰিব লগা হয় আৰু ৱেইট কৰাৰ কেতিয়াবা বেনিফিট পাওঁ ভাল প্ৰফিটটো বাঢ়ে আৰু কেতিয়াবা এনেকুৱা কণ্ডিশ্যন হৈ যায় তো এনেকুৱা কণ্ডিশ্যন হ'লে আৰু উপায় নাথাকে এতিয়া কোনোবাই যদি ইচ্ছা কৰে ইয়াতে এক্সিট কৰি দিব পাৰে কাৰণ ট্ৰেইলিং ষ্টপ লছ লৈ যিটো টাৰ্গেট হিট কৰিছে টাৰ্গেট হিট কৰিলে বহুতে কৰে কি ইভেন বহুত প্ৰফেচনেল ট্ৰেডাৰবিলাকেও কৰে কি ভাল ট্ৰেডাৰ তেওঁলোকে কি কৰে এবাৰ টাৰ্গেট হিট হোৱাৰ পিছত তেওঁলোকে কি কৰে মানে ব্ৰেক ইভেনলৈকে তেওঁলোকে ষ্টপ লছটো আনি দিয়ে মই যেতিয়াই ব্ৰেক ইভেন আনিব যাওঁ তেতিয়াই কিবা নহয় কিবা খেলি মেলি হয় সেইকাৰণে মই ট্ৰাই কৰোঁ ৱেইট কৰিবৰ কাৰণে কাৰণ মাৰ্কেট ইমানেই ভলাটাইল অকণমান স্পেচ দিব লগা হয় মাৰ্কেট যদি আজি মই ধৰক ব্ৰেক ইভেনত ইয়াত অলপ ষ্টপ লছটো ৰাখি দিওঁ মাৰ্কেট ষ্টপ লছটো হিট কৰি ইয়াৰ পৰা আকৌ যদি ৰিভাৰ্চেল দি দিয়ে আকৌ সেইটো এটা চাইক'লজিকেল হেম্পাৰ হৈ যায় বন্ধুসকল দেখিব মোৰ লেপটপত চাৰ্জ নাই কাৰেণ্ট নাই গতিকে মই এটা কাম কৰোঁ ষ্টপ লছটো দিয়ে থৈ দিওঁ ষ্টপ লছটো আজি আমাৰ হ'ব 644 যেতিয়া আমি বুক কৰি বুলি ভাবোঁ অলপ ভাল প্ৰফিট তাৰ পৰা ৰিভাৰ্চেল দি দিয়ে আমাৰ দেখিব আমি টাৰ্গেট দিও থৈছিলোঁ এনেকুৱা নহয় যে বহুত বেছি লুভ কৰি আছিলোঁ 820 পইণ্টছত আমি টাৰ্গেট দি থোৱা আছিলে আৰু মাৰ্কেট হিট কৰোঁকৈ 2.3 পইণ্টৰ কাৰণে টাৰ্গেট হিট নকৰি দেখিব ৰিভাৰ্চেল দিলে এতিয়াও বাৰু আমি টাৰ্গেটৰ ওপৰতে আছোঁ আপোনালোকে দেখিব এটা ষ্ট্ৰং গ্ৰীণ কেণ্ডেল বনাই আছে এইবাৰ লাগিছে টাৰ্গেট হিট কৰিব যেন তো বন্ধুসকল দেখিব ফাইনেলি আমাৰ টাৰ্গেট হিট হৈ গ'ল এতিয়া চাব টাৰ্গেট যিহেতু হিট হ'ল এতিয়া হয়তো মাৰ্কেট ইয়াৰ পৰা বহুত ওপৰত যাব পাৰে এইটো নৰ্মেলি আমাৰ হয় কিন্তু আমিও দেখিব বহুত ভাল প্ৰফিট বুক কৰিলোঁ 105+ হ'ব চাগে আমি জাৰ্নেলত এণ্ট্ৰি কৰি লওঁ তেতিয়া আমি গম পাম তো আমি আজি বুক কৰিছোঁ 820ত বুক কৰিছোঁ বাকীখিনি বাৰু মই আগতে লিখিয়ে ৰাখিছোঁ বাৰু 820
আৰু আমি আজি বাই কৰিছোঁ CE। তো আজি প্ৰফিট আমি বুক কৰিছোঁ 7,000, আমি প্ৰিমিয়াম বুক কৰিছোঁ 105.70 আৰু প্ৰফিট বুক কৰিছোঁ 7,000, অলমষ্ট 400 আমি বুক কৰিছোঁ। তো আজি ভালে এটা প্ৰফিট বুক কৰিলোঁ আমি। তো ঠিক আছে বন্ধুসকল, আহক আমি ডিছকাছ কৰোঁ ট্ৰেডটো কিয় লৈছিলোঁ। মই ভিডিঅ'ৰ ষ্টাৰ্টিঙতে আমি কৈছিলোঁ আমি কল অপশ্যন আমি লোৱাৰ কাৰণবিলাক। তো কল অপশ্যন লোৱাৰ কাৰণবিলাক হৈ গ'ল, মই আৰু এবাৰ আপোনালোকক থুলমূলকৈ কৈ দিছোঁ। থুলমূলকৈ নহয়, ভালকৈ কৈ দি আছোঁ। তো দেখিব এইটো এটা প্ৰিভিয়াছ ডে মাৰ্কেট ছাপৰ্ট লৈছিলে মাৰ্কেট ইয়াৰ পৰা। লগতে মই বাৰে বাৰে কওঁ যে 55,000 লেভেল এইবিলাকো এটা কি কৰে, ছাপৰ্টৰ কাম কৰে। তাৰমানে ইয়াতে ষ্টপ লছ আছিলে বহুতে। তাৰমানে যিবিলাকে ইয়াতে কোনোবাই বাই কৰিছে বা যিবিলাকে ধৰক ইয়াতে বাই কৰিছে, যোনে ধৰক বাই কৰিছে, ছাপৰ্ট দেখি যিবিলাকে বাই কৰিছে, ছাপৰ্ট লেভেলত মাৰ্কেট আহিলে চবে বাই কৰে, তেওঁলোকৰ ষ্টপ লছবিলাক এই গ্ৰীণ লাইনডালৰ তলত থাকিব। আৰু দেখিব সেই ষ্টপ লছখিনি হিট কৰিবৰ কাৰণে কি কৰিছে মাৰ্কেটে, ষ্টপ লছখিনি কি কৰিছে সিদিনাখনে, মানে লাষ্ট ট্ৰেডিং ছেশ্যন শুক্ৰবাৰে কি কৰিছে মাৰ্কেটে অলৰেডি এই ষ্টপ লছখিনি হিট কৰি দিলে। তো সেইকাৰণে আজি মই ভিডিঅ' অপেনিঙতে কৈ আছিলোঁ, মাৰ্কেট অপেন হওঁতে কৈছিলোঁ যে তলত আজি ষ্টপ লছ নাই, কাৰণ যিখিনি ষ্টপ লছ আছিলে ষ্টপ লছ এই মমেণ্টামটোৱে ষ্টপ লছখিনি হিট কৰি দিলে। আৰু যদি আপুনি কেণ্ডেলটো চাবলৈ যায় দেখিব এই কেণ্ডেলটো বহুত ষ্ট্ৰং। তো এইবিলাক ষ্টপ লছ হাণ্টিঙৰ কেণ্ডেল বুলি কোৱা হয়। তো আমি তেনেকৈ ভাবোঁ আৰু যিটো এটা ষ্টপ লছ হাণ্ট কৰিছে। তাৰপিছত গতিকে আমি ভাবিলোঁ, মানে এনালাইজ কৰিলোঁ যে তলত ষ্টপ লছ নাই। আৰু লগতে আমি এইটো এনালাইচিছ কৰিলোঁ যে প্ৰিভিয়াছ ডে যদি চাবলৈ যাওঁ আমি চাৰ্ট টিপিত কনচেপ্ট এটা ইউজ কৰোঁ। তো ষ্টপ লছ হাণ্টিঙত বহুতখিনি কনচেপ্ট বা ষ্ট্ৰেটেজি ইউজ কৰা হয়। তো ষ্টপ লছ হাণ্টিঙৰ এটা ষ্ট্ৰেটেজি আছিলে যে মাৰ্কেট প্ৰিভিয়াছ ডে চাৰ্টখন ৰিপিট তেনেকৈ নকৰে। গতিকে প্ৰিভিয়াছ ডে দেখিব বেংক নিফটি শ্লাইটলি গেপ আপ অপেনিং আছিলে, ৰেড কেণ্ডেল বনাইছিলে। ৰেড কেণ্ডেলৰ লগত কি কৰিছিলে, ক্লজিং প্ৰাইজো ব্ৰেকডাউন দিছিলে। লগতে এইটো যিটো আমাৰ ৰাউণ্ড নাম্বাৰ বুলি কওঁ বা চাইক'লজিকেল লেভেল বুলি কওঁ, এইডালো লেভেলটো ব্ৰেক ডাউন দি মাৰ্কেট কি কৰিছিলে, কণ্টিনিউ তলত গৈ আছিলে। আৰু আজিও যদি চাবলৈ যায়, আজিও একজেক্টলি ছেইম টাইপৰ পেটাৰ্ণ বনাইছে মাৰ্কেটে। আজি কেনেকৈ পেটাৰ্ণ বনাইছে, আজি দেখিব গেপ আপ অপেনিং, ডাইৰেক্টলি কি কৰিছে, ক্লজিং 55,000 লেভেল ব্ৰেক কৰিছে, চাইক'লজিকেল লেভেল। আৰু মই ভিডিঅ'তে কৈছিলোঁ মোৰ এক্সপেক্টেশ্যন আছিলে মাৰ্কেটে এই ল'টো ব্ৰেক কৰি দিব, বা প্ৰিভিয়াছ ডে যিটো ক্লজিং থাকে, ক্লজিং যদি ব্ৰেক কৰি দিয়ে, আমি যদি ইয়াতে কল অপশ্যন পাওঁ, আমাৰ কাৰণে সেইটো একদম পাৰফেক্ট এণ্ট্ৰি হ'লহেঁতেন। কিন্তু দেখিব মাৰ্কেট কণ্টিনিউ ষ্ট্ৰং গ্ৰীণ কেণ্ডেল যেতিয়া ওপৰত বনাই গুচি গ'ল, তো মই এইটো কেণ্ডেলতে এণ্ট্ৰি লৈ লৈছিলোঁ।